নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি মহিলা আছে তেন্তে ভিডিঅ'টোত লাইক এটা কৰিব আৰু তেখেতলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 2023 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এখন আঁচনিৰ মুকলি কৰিছিলে, যিখন আঁচনিৰ নাম হৈছে লাখপতি দিদি। এই আঁচনিখনৰ মেইন উদ্দেশ্য আছিলে যে যিসকল মহিলাই নেকি কিবা এটা উপাৰ্জন কৰি খাব বিচাৰে সেইসকল মহিলাক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়োৱা। কাৰণ মহিলাসকলে যেতিয়া নেকি কিবা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ লয় তেওঁলোকৰ প্ৰথমটো ডাঙৰ সমস্যা হৈ গ'ল আৰ্থিক অনাটন। তেওঁলোকে পইচা ক'ৰ পৰা পাব ব্যৱসায় কৰিবৰ কাৰণে। যেতিয়া আপোনালোকে কিবা এটা কাম সৰুকে এনেই কৰিব আৰু ব্যৱসায় হিচাপে নহয়, সেই কামটো কৰিবৰ কাৰণে আপোনালোকক পইচা নালাগে। কিন্তু ব্যৱসায় হিচাপে যিকোনো এটা কাম কৰিবলৈ গ'লে প্ৰথমে আপোনালোকক পইচাৰ প্ৰয়োজন হ'ব, তাৰ পাছতহে আপোনালোকে প্লেনিং কৰিব পাৰিব। যদি পইচা নাই তেন্তে আপোনালোকে সেই প্লেনিংটোও কৰিব নোৱাৰে। তো এই আঁচনিখনৰ জৰিয়তে মহিলাসকলক এই লাখপতি দিদি আঁচনিৰ জৰিয়তে মহিলাসকলক 5 লাখ টকালৈকে পইচা প্ৰদান কৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈনো লাভ কৰিব, কি কি ফেচিলিটি আছে এই আঁচনিখনত, তো কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কাকনো এই পইচাসমূহ দিব, সকলোবিলাক আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জন গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁতে সকলোকে এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই যি নেকি লাখপতি দিদি আঁচনি, এই লাখপতি দিদি আঁচনিৰ অধীনত এতিয়ালৈকে বহুতো মহিলাই ফেচিলিটি লাভ কৰিলে আৰু বহুতো মহিলাই এতিয়ালৈকে এই আঁচনিৰ সুবিধা ল'বই পৰা নাই। আমাৰ অসমৰ প্ৰায় 80% মহিলাই কেৱল পাকঘৰৰ কাম কৰোঁতেই গোটেই দিনটো পাৰ কৰি দিয়ে। কেৱল 20% মহিলাহে এনেকুৱা আছে যিবিলাক মহিলাই নেকি কিবা এটা কৰি উপাৰ্জন কৰিব বিচাৰিছে। এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কোনটো কেটেগৰীত পৰিব বিচাৰে। 80% মহিলাৰ ভিতৰত পৰিব বিচাৰে নে আপুনি 20% মহিলালৈ আপগ্ৰেড হ'ব বিচাৰে। যদি আপুনি 80% মহিলাতে থাকিব বিচাৰে তেনেহ'লে আপোনাৰ লাইফটো কেৱল সেই পাকঘৰতেই সীমিত হৈ যাব। এনেকুৱাও বহুতো ছোৱালীক দেখিছোঁ যিবিলাকে নেকি পঢ়া জীৱনত টপ কৰিছিলে, টপ ৰেংকত আছিলে, সেইবিলাকে এতিয়া গৈ পাকঘৰতে থাকিব লগা হৈছে। গতিকে আপুনি নিজে ডিচাইড কৰক যে মই পাকঘৰত থাকিম নে পাকঘৰৰ পৰা ওলাই আহি মই 20% মহিলাৰ লিষ্টত পৰি কিবা এটা মই হাতে কামে লাগি কিবা এটা কৰিম। সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আৰু যদি আপুনি ভাবিছে যে এই 20% মহিলাৰ ভিতৰত পৰিব তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ পৰা 3 দিনমান পূৰ্বে মই দেওবাৰৰ দিনাখন গৈছিলোঁ আপোনাৰ ঢকুৱাখানালৈ। তো ঢকুৱাখানাত দেখিছোঁ যে ঢকুৱাখানাৰ প্ৰায় সংখ্যক মহিলাই পুৰুষৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। প্ৰায় সংখ্যক মহিলাই নিজে কিবা এটা কৰি আছে। কিছুমান মহিলাই যদি ঘৰতে আপোনাৰ মাইকী গাহৰি পোহপালন কৰি সেই গাহৰিৰ পৰা পোৱালি উলিয়াই পোৱালি বিক্ৰী কৰি আছে। কিছুমান মহিলাই আকৌ ছাগলী পুহি সেই ছাগলী বিক্ৰী কৰি আছে। কিছুমান মহিলাই আকৌ মুগা সূতা কাটি কেৱল মুগা সূতাকে বিক্ৰী কৰি আছে। কিছুমান মহিলাই আকৌ ছাগলী পুহি ছাগলী বিক্ৰী কৰি আছে। কিছুমান মহিলাই আকৌ হাঁহ পাৰ কুকুৰা এইবিলাক পোহপালন কৰি এই বস্তুবিলাক বিক্ৰী কৰি আছে। কোনোবা মহিলাই আকৌ সৰিয়হৰ খেতি, আপোনাৰ নহৰুৰ খেতি, এই খেতিবিলাক কৰি তেওঁলোকে পইচা উপাৰ্জন কৰি আছে। কোনোবাই আপোনাৰ বাৰীতে কিবা এটা কৰি আছে। মুঠৰ ওপৰত ক'বলৈ গ'লে ঢকুৱাখানাৰ প্ৰায় সংখ্যক মহিলাই নিজে কিবা নহয় কিবা এটা কৰি আছে, পুৰুষৰ ওপৰত ক'বলৈ গ'লে ডিপেণ্ড নহয়। এতিয়া এগৰাকী মহিলাই চাওক, যদি বছৰেকত আপোনাৰ 2জনী যদি মাইকী গাহৰিও পোহে, 5টাকৈ যদি 10টা পোৱালিও যদি এবছৰত বিক্ৰী কৰে তেনেহ'লে বৰ্তমান এটা গাহৰি পোৱালিৰ দাম হৈ গ'ল আপোনাৰ সেয়া 5,000 টকা। আৰু যদি হ'লচেলত বিক্ৰীবলৈ যায় তেনেহ'লে প্ৰায় 4,000 মান এটা গাহৰিত পাই যায়। 10টা গাহৰি যদি একেলগতে বিক্ৰী কৰে 4,000কেও 40,000 টকা। এগৰাকী অংগনবাদী কৰ্মচাৰীতকৈও তেখেতৰ দৰমহা বেছি। বা কিছুমান মহিলাই গাখীৰ বিক্ৰী কৰি চলি আছে, কিছুমান মহিলাই আকৌ গৰু পোহপালন কৰি আছে। তো আজিকালি গৰুৰ দাম ধেৰ, হয়নে নহয়? তো গৰু যদি আপোনাৰ পুহি তো তাৰ পৰা যদি প্ৰত্যেক বছৰে 2টাকৈও পোৱালি বিক্ৰী কৰিব পাৰে, লগতে গাখীৰখিনি আছেই, তো মহিলাসকলৰ সেইফালেও মোটামুটি 40-50 হাজাৰ টকা ওলাই যায়। গতিকে এজনী মহিলাই যেতিয়া প্ৰত্যেক বছৰে 40-50 হাজাৰ টকা উলিয়াব, ঘৰখন আৰামছে চলি যাব। তো ঢকুৱাখানাৰ মহিলাবিলাকে প্ৰায়বিলাক মহিলাক তেনেধৰণৰ কাম কাজবিলাক কৰি আছে। ঠিক তেনেকৈ আপোনালোকেও কৰিব পাৰে। আপোনালোকেও নিজেই নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে, আৰু সেইসকল মহিলাকেই এই আঁচনিখনৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়ায়। 5 লাখ টকালৈকে কোনো ধৰণৰ ইণ্টাৰেষ্ট নোহোৱাকৈ আপোনালোকক পইচা দিব। 5 লাখ টকালৈকে ইণ্টাৰেষ্ট 1 টকাও নলয়। তাৰ লগে লগে যিসকল মহিলাৰ নেকি বছৰি উপাৰ্জন 3 লাখ টকাতকৈ কম, সেইসকল মহিলাকহে এই আঁচনিৰ ধন আপোনালোকক প্ৰদান কৰা হ'ব বুলি জনাইছে।
মানে ধনী মহিলাক নিদিয়ে, দুখীয়া মহিলা, যিবিলাক মহিলাই নেকি নিজে কিবা এটা কৰি খাই আছে, যিসকলৰ নেকি ফেমিলিত কোনো চাকৰি বাকৰিৰ কথা নাই, সবেই কিবা নহয় কিবা সৰু সুৰা কাম কৰি খাই আছে, সেইসকল মহিলাক এই পইচাটো প্ৰদান কৰা হ'ব। কি কি ডকুমেণ্ট লাগিব এই আঁচনিৰ পইচা ল'বৰ কাৰণে? এই আঁচনিৰ পইচা ল'বৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড, পান কাৰ্ড, ইনকম প্ৰুফ লাগিব, বেংক পাছবুক লাগিব। এইকেইটা বস্তু হ'লেই আপোনালোকে এই ঋণ ল'ব পাৰিব। আপোনালোকে এই ঋণ ল'বৰ কাৰণে চৰকাৰী MSME পৰ্টেলতো যাব পাৰে, নতুবা আপোনালোকে বেংকৰ পৰ্টেলত গৈ MSME ছেকশ্যনত গৈ পিনে আপোনালোকে আবেদন কৰিব পাৰে, নতুবা লাখপতি দিদি অফিচিয়েল পৰ্টেলত গৈও এই আঁচনিৰ সম্বন্ধে জানি আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া ব্যৱসায় কৰাটো বেয়া কথা নহয়। ব্যৱসায় এটা এনেকুৱা বস্তু যিটোত নেকি আপোনালোকে এটা ফ্ৰীডম লাভ কৰে। এটা ফ্ৰীডম মানে আজি মন গ'ল মই কাম কৰা নাই, বছ মোৰ নিজৰ কাম মই নাই কৰা। আজি মন গ'ল বোলে নহয় মই আমুকত ঘূৰি আহোঁ, আপুনি কাৰোৰ পৰা ছুটি লোৱাৰ দৰকাৰ নাই। যদি আপুনি এটা চাকৰি কৰে আপুনি ছুটি ল'ব লাগিব নহয়, যে প্লিজ মানে কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ মোক আজি ছুটিটো দি দিয়ক। তো তেখেতে ছুটি দিব, এপ্ৰুভ কৰিব, বোলে তুমি এদিনহে ছুটি ল'ব পাৰিবা, আকৌ একেদিনে ঘূৰি আহিব লাগিব। তো ব্যৱসায় ক্ষেত্ৰত হৈ যায় কি, সেইটো কোনো লিমিটেশ্যন নাই। মোৰ মন গ'ল মই 24 ঘণ্টাই কাম কৰিলোঁ, মোৰ মন নাই যোৱা আজি মই গোটেই দিনটো শুই থাকিম। তো এইটো লিমিটেশ্যন পায় বিজনেছত। কিন্তু এটা কথা মনত ৰাখিব, বিজনেছত কিন্তু টকা বেছি আছে আপোনাৰ চাকৰিতকৈ। চাকৰিৰ সন্মানটো বেছি, সেইটো বেলেগ কথা বাৰু। যেতিয়া নেকি কোনো এগৰাকী মহিলাই এখন অফিচাৰৰ টেবুলত বহি থাকিব, আপোনাৰ যিমানেই টকা নাথাকক কিয়, আপুনি গৈ বাইদেউ বুলিয়ে মাতিব লাগিব, আপুনি ৰেচপেক্ট কৰিব লাগিব। তেখেতে যদি কয় আপোনাৰ কামটো কৰি নিদিওঁ, তেনেহ'লে আপোনালোকে ভৰিয়ে হাতে ধৰি হ'লেও কামটো কৰাব লাগিব। এইটো সঁচা কথা। কিন্তু আপোনাৰ আকৌ বিজনেছৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, কিছুমান মানে আপোনালোকৰ সুবিধা আছে, পইচা পাতিৰ ক্ষেত্ৰৰ পৰা পইচা পাতি আপোনালোকৰ লিমিটেশ্যন নাই। এই মাহত এই বছৰত আপোনালোকে কোটি টকা ইনকম কৰিব পাৰে, সেনেকুৱা ধৰণৰ কথা। আৰু যি কি নহওক, যিসকলে চাকৰি বাকৰি পোৱা নাই, যিসকলে চাকৰি বাকৰি মাথা মৰা নাই, তেওঁলোকে এটলিষ্ট এই আঁচনিৰ সুবিধা লৈ কিবা এটা ব্যৱসায় কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।